Hello everyone, নমস্কাৰ জনাইছো সকলোকে মোৰ চেনেলৰ অন্য এক নতুন ভিডিঅলৈ সকলোকে স্বাগতম জনাইছো। যোৱা এটা ভিডিঅত মই তোমালোকক ৰবিনসন ক্ৰুছৰ বিষয়ে কৈছিলো আৰু আজি তাৰে কোৱেশ্চন আনসাৰ্স খিনি আমি আলোচনা কৰিবলৈ লৈ আহিছো। এইটো হৈছে ক্লাস 6 ৰ লেসন 5 ৰ কোৱেশ্চন আনসাৰ্স ৰবিনসন ক্ৰুছৰ কোৱেশ্চন আনসাৰ্স খিনি। ঠিক আছে তেন্তে দেৰি নকৰি ভিডিঅটো আৰম্ভ কৰিছো। প্ৰথম কোৱেশ্চনটো আছে what happened during the earthquake আৰু মানে উত্তৰটো হ'ব মানে সুধিছে যে ভূমিকম্পৰ সময়ত কি হৈছিল। তো উত্তৰটো হ'ব the ground heaved and shook and pieces of earth fell from the roof of the cave and the edge of the hill during the earthquake। কি হৈছিল ভূমিখন কঁপিব ধৰিছিল টুকুৰাকৈ গুহাৰ ওপৰৰ পৰা পৰিব ধৰিছিল টুকুৰা টুকুৰি কৰি হয়নে গতিকে সেইখিনিয়ে তোমালোকক ইয়াত কৈছে আৰু তোমালোকে এটা কাম কৰিব পাৰা during the earthquake খিনি আগত লগায়ও এনসারটো লিখিব পাৰা। মই দুটা অপশনস তোমালোকক কৈছো during the earthquake the ground heaved and shook and pieces of earth fell from the roof of the cave and the edges of the hill during the earthquake। ঠিক আছে এতিয়া আমি সেকেন্ড কোৱেশ্চন টো লৈ আহিছো। সেকেন্ড কোৱেশ্চন টো আছে why did Robinson Crusoe feel safe during the earthquake? Why didn't Robinson Crusoe feel safe during the earthquake? ভূমিকম্পৰ সময়তে কিয় সুৰক্ষিত অনুভৱ কৰা নাছিল। Robinson Crusoe didn't feel safe because he feared that the cave would fall on him and he might get buried inside। কি হৈছিল যে এই গুহাৰ হিলবোৰ তেওঁৰ ওপৰত পৰিব বুলি তেওঁ ভয় খাইছিল হয়নে ভূমিকম্প তেনেকুৱা হোৱা আমি আগে পিছে দেখা পাইছো আৰু ইমান ডাঙৰ ভূমিকম্প বতাহ বৰষুণ বেলেগ এটা ৰূপ হৈ আছিল সাগৰখনৰ গতিকে নিশ্চয়কৈ সকলোৰে হেয়া ভয় লাগিব লগা কথা আৰু গুটেই দ্বীপটোত তে অকলে আছিল আৰু ভয় লাগিব হয়নে নহয় গতিকে ৰবিনসন ক্ৰুছৰো কি হৈছিল ভয় লাগিছিল আৰু তেওঁ ভাবিছিল যে তাতে তেওঁ পুতা খাই থাকিব সেই হিল বালিবোৰৰ মাজতে। ঠিক আছে এনসারটো আকৌ এবাৰ কৈ দিছো Robinson Crusoe didn't feel safe because he feared the cave would fall on him and he might get buried inside। ঠিক আছে তাৰ পিছৰ প্ৰশ্নটো লৈ আহিছো why did the sea become fearful? কিয় সাগৰখন কিয় ভয় লগা হৈছিল The sea became fearful because of the violent storm and hurricane which caused it to overflow and become rough। কি হৈছিল যেতিয়া ধুমুহা আহে তেতিয়া ঢৌবোৰ বেছিতকে বেছি ডাঙৰ হৈ উঠে হয়নে নহয় কলা হৈ উঠিছিল সাগৰখন বতাহ বৰষুণে এটা ভয় লগা পৰিবেশ হৈ গৈছিল আৰু কি হৈছিল বৰদৈচিলা আহিছিল হয়নে নহয় হাৰিকেন বুলি যাক নাম দিয়ে আমি ইংলিছত যাক হাৰিকেন বুলি কওঁ অসমীয়াত আমি বৰদৈচিলা বুলি কওঁ গতিকে হেয়াও আহিছিল গতিকে একদম ভয় লগা দৃশ্য হৈ পৰিছিল। তো এনসারটো আকৌ এবাৰ কৈ দিছো the sea became fearful because of the violent storm and hurricane which caused it to overflow and become rough। ঠিক আছে এতিয়া আহিছো 4 নম্বৰ প্ৰশ্নটো লৈ where did Robinson Crusoe take shelter first when it rained? তেওঁ প্ৰথমতে ক'ত আছিল নিশ্চয় আমি সকলোৱে জানো তেওঁ ক'ত আছিল গুহাত আছিল Robinson Crusoe first took shelter in a cave when it rained। তেওঁ ক'ত বাস কৰিছিল গুহা এটাত তেওঁ বাস কৰিছিল হয়নে তাৰ পিছৰ প্ৰশ্নটো শেষটো 5 নম্বৰ প্ৰশ্নটো what qualities of Robinson Crusoe helped him to survive the day? কি কাৰণে তেওঁ তাত জীয়াই থাকিব পাৰিছিল কি কি গুণৰ কাৰণে কাৰণ তেওঁ সাহসী আছিল সহজে ভয় নাখাইছিল লগতে তেওঁ মানে পুতুককে তেওঁ ভাবিব পাৰিছিল যে কি কৰিব লাগিব তেওঁ এগৰাকী যোদ্ধা আছিল হয়নে যোদ্ধা আছিল Robinson Crusoe's presence of mind courage and ability to take quick decision help him survive the day হয়নে আকৌ এবাৰ কৈ দিছো Robinson Crusoe's presence of mind courage and ability to take quick decisions help him survive the day।
ঠিক আছে এতিয়া আমি তাৰ পাছত আহিছো ইয়াতে কিটামান কি দিয়া আছে ট্ৰু ফলছ সঁচা নে মিছা আমাক সুধিছে Robinson Crusoe was in the cave when the earthquake struck. নহয় তেও ক'ত আছিল বাহিৰতে বহি আছিল হয়নে গটিকে false. Robinson Crusoe dropped on the ground on his knee and hand. তেও মাটিত কি কৰিছিল হাত ভৰি আঠুকাৰি পৰি গৈছিল হয়নে এটো সঁচা নে মিছা সঁচা true. There were 8 socks in about 3 minutes. হয় নেকি নহয় হয়নে There were কিমান কেইটা socks আছিল জানানে জানা যদি মোক কমেন্ট কৰি জনাবাচোন এই পেজটোতে আছে এইখিনিতে আছে তোমালোকে বিচাৰি চাবা আৰু কিমানটা ষ্ট্ৰক আছিল আৰু কেই মিনিট ডিসটেন্সত আছিল মই তোমালোকক কৈ দিছো এইখিনি প্যাৰাগ্ৰাফতে আছে ঠিক আছে কমেন্ট যোগে জনাবা খালি 8 নহয় আৰু 3 মিনিট ডিসটেন্সত নহয় হেতু মনত ৰাখিবা গতে এটো ফলস তাৰপিছত আছে the sky became clear after the hurricane had abated হয় যেতিয়া ধুমুহা গুছি গল তেতিয়া লাহে লাহে ক্ৰমান্বয়ে পৰিস্থিতিটো নরমাল হৈ আহিব ধৰিছিল true there was another mild shock after the hurricane was over এটা সৰুকে আৰু shock আহিছিল হয়নে এটো true ঠিক আছে এতিয়া আমি আহিছো কিছুমান শব্দ অৰ্থ ইয়া দিয়া আছে ম্যাচ কৰিব দিছে the earthquake মানে falling pieces of earth from the roof of the cave and the edge of the hill এটো মানে কিতাপৰ মতে দিয়া আছে দে শব্দ অৰ্থ নহয় প্ৰকৃত অৰ্থ নহয় কিতাপৰ মতে দিয়া আছে the storm overflowing the shore uprooting the trees etc the rain flooding and fortifications ঠিক আছে ইয়াতে তাৰছত দিছে write about Robinson Crusoe did to reduce the risk of injury when the earthquake occurred তেও কি কৰিছিল আঠুকাৰি বহি গৈছিল হনে গতিকে এইখিনি বিষয় তোমালোকে নিজে লিখি লবা আৰু আমি ভূমিকম্প আহিলে কি কি কৰিব লাগে বাহিৰৰ মুকলি জাগাত এনেকে থাকিব লাগে বা ওচৰত যদি টেবুল আছে তাৰ তলত হুমাই যাব লাগে প্ৰথমতে এনেকে আঠুকাৰি লব লাগে তাৰ পিছত ওচৰত টেবুল বা মজবুত যদি আছে তাৰ তলত হুমাই যাব লাগে তাৰছত ইয়াত কেইটামান ফটো দিছে এয়া কি এয়া ভূমিকম্প আহাত দৌৰি আছে এয়া পানীত কবাত গৈ আছে ইয়াত গছৰ তলত হুমাইছে ইয়াত ছাতিটো উৰি যাব ধৰিছে তেনেকুৱা ধৰণৰ ঠিক আছে এইখিনি আৰু মই বেছি বিতংভাৱে আলোচনা নকৰো এতিয়া আহিছো কমপ্লিট দ্য ক্ৰছৱৰ্ড পাজলছ ইয়াত এটা পাজলছ গেম তোমালোকক গেম জৰিয়তে ওয়ান ওয়ার্ড মানে ডেসক্ৰিপশনস কিছুমান দিয়া আছে সেইখিনিৰ বিষয় এ সাডেন ভায়োলেন্স শক অফ দ্য আৰ্থ সাৰফেস কপনি কিহৰ উঠে নিশ্চয় আৰ্থকুৱেকৰ হয়নে গতিকে ইয়াত আৰ্থকুৱেক লিখা আছে সো EARTHQUAKE earthquake 2 number 2 a violent storm with very strong wind especially in the western Atlantic ot eitur naam ki boli koa hai hurricane boli koa hoy ki boli koa hoy hurricane boli koa hoy HURRICANE hurricane তাৰ পিছত দিয়া আছে 3 নম্বৰ 2 and extremely conditions of weather with wind and rain and often thunder and lightning কি হ'ব storm 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 তাৰ পাছত দিয়া আছে 4 নম্বৰ natural movement of air বতাহক আমি ইংলিশত কি কও wind 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 বুলি কম বতাহক তাৰ পিছত দিয়া আছে the condensed moistures of the atmosphere falling visibly in separate drops ki rain 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 tupal yate tupalor kotha koise rain thik ase tar pasot yate keitaman shobdo ortho dia ase aru tar pasot ekhini khali thai dia ase pini fill up koribo dise shobdo ortho keita prothomote sai loisu Edge মানে the outside limit of an object area of surface এটা এনেকুৱা এইখিনি জায়গা edge বুলি কয় ওপৰৰ জায়গাখিনি consciously carefully especially in order to avoid danger mistake risk যেতিয়া মানে কিছুমান ভয় লগা দৃশ্য থাকে তেতিয়া হেইবিলাকক
কেয়াৰফুলি হেণ্ডেল কৰাটোক কয় আপৰুটেড মানে উঘালি পৰা ট্ৰিজবিলাক গছবিলাক উইকেণ্ড মানে হৈছে অকণমান পাৱাৰটো কমি অহা ঠাণ্ডা হোৱা আৰু স্কেয়াৰ্ড মানে হৈছে ভয় খোৱা ফিলিং ফেয়াৰ তো ইয়াতে দিয়া আছে হি ৱাজ ষ্টেণ্ডিং ক'ত থিয় হৈ আছিলে কেনেকৈ থিয় হৈ আছিলে কেয়াৰফুলি হয়নে কণ্টিনিউছলি ক'ত এট দ্য এজ অফ দ্য ক্লিফ হয়নে এট দ্য এজ অফ দ্য ক্লিফ হি ৱাজ নট স্কেয়াৰ্ড তেওঁ ভয় খোৱা নাছিল হি লুকড বিল' হি চ দ্য ট্ৰিজ ৱেৰ কি হৈছিল গছ গছনিবোৰ উঘালি গৈছিল আপৰুটেড বাই দ্য ষ্টৰ্ম লাষ্ট নাইট দ্য ষ্টৰ্ম কজ এ লট অফ ডেমেজ বিফৰ ইট উইকেণ্ড কি হৈছিল আফটাৰ এন আৱাৰ আধা 1 ঘণ্টা পিছত কমি গৈছিলে ঠিক আছে এইখিনিয়ে তাৰপিছত এতিয়া আমাৰ গ্ৰামাৰ ছেকশ্যনছ আছে গতিকে মই এই ভিডিঅ'টো আৰু দীঘলীয়া নকৰোঁ গ্ৰামাৰ ছেকশ্যনছখিনি ইয়াত মই আপলোড নকৰোঁ যদি তোমালোকক লাগে তেতিয়াহ'লে ভিডিঅ'টোৰ তলত এটা কমেণ্ট দি দিবা গ্ৰামাৰ ছেকশ্যনছখিনি লাগে বুলি মই তেতিয়া আপলোড কৰি দিম হ'ব তেতিয়ালৈকে তোমালোকে এই কুৱেশ্যন এনচাৰ্ছখিনি চাই ল'বা ভাল কৰে আৰু যদি কিবা লগা থাকে কমেণ্ট যোগে জনাবলৈ নাপাহৰিবা আৰু নেক্সট ভিডিঅ'ত আমি কি কৰিম নেক্সট যোনটো চেপ্টাৰ সেইটো আমি মানে আলোচনা কৰিম আজিৰ ভিডিঅ'টো এইখিনিতে শেষ কৰিছোঁ যদি চাই ভাল পালা লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিবা লগতে কমেণ্ট কৰিব নাপাহৰিবা কেনেকুৱা পালা আৰু যদি গ্ৰামাৰখিনি লাগে সেইখিনিও কমেণ্ট কৰি জনাবা কিবা যদি এক্সট্ৰা কিবা লাগে চেপ্টাৰটোৰ ভিতৰত সেইখিনিও মোক কমেণ্ট যোগে জনাবলৈ নাপাহৰিবা আজিলৈ আহিছোঁ নতুন এক ভিডিঅ'ৰ সৈতে অতি সোনকালে লগ পাই আছোঁ বাই বাই